নমস্কাৰ সকলোকে আমাৰ এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ ডিয়াৰ মিছ জি এক্সাম 12 তাৰিখে হোৱা কথা আছে তাৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যন কিছু লৈ আহিছো গতিকে সকলোৱে কমেন্ট কৰি আছিলে কুৱেশ্যন আনিবলৈ গতিকে লৈ আহিছো সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা যি সকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তোমালোকে আমাৰ যি WhatsApp গ্ৰুপ তাত যদি জয়েন হ'ব বিচাৰে তেন্তে সকলো জয়েন হ'ব পাৰিবা ডেসক্ৰিপচনতে লিংকটো দিয়া আছে অথবা আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে তাতো সকলো জয়েন হৈ লবা তেন্তে বেছি দেৰি নকৰি কুৱেশ্যন সমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে মাউণ্ট আবু ইজ লোকেটেড ইন অৰ্থাৎ মাউণ্ট আবু ক'ত অৱস্থিত হৈছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি আৰাৱলীত মাউণ্ট আবু অৱস্থিত আমি তাৰ পিছত আহিছো 2 নম্বৰ কুৱেশ্যনলৈ 2 নম্বৰ কুৱেশ্যন হৈছে What is the capital of Taiwan? টাইৱানৰ যি ৰাজধানী চহৰ কি সুধিছে ৰাজধানী ইয়াৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধটো হৈছে অপচন সি টাইপে হৈছে টাইৱানৰ যি কেপিটেল হয় আৰু বাকি যি আছে হাৰাৰে হৈছে জিম্বাবৱেৰ ৰাজধানী চহৰ ৰাজধানী চহৰ হৈছে হাৰাৰে তাৰপা অপচন বি যি দিয়া আছে আংকাৰা হৈছে তুৰস্কৰ যি ৰাজধানী চহৰ হৈছে আংকাৰা আৰু অপচন ডি দিয়া আছে যি বেংকক হৈছে কাৰ সকলোৱে জানে চাগে থাইলেণ্ডৰ ৰাজধানী চহৰ হৈছে বেংকক আমি তাৰ পিছত 3 নম্বৰ কুৱেশ্যন লৈ আহিছো 3 নম্বৰ কুৱেশ্যন সুধিছে The Assamese poet known as শেৱালি কবি ইজ অৰ্থাৎ কোনজন অসমীয়া কবিক শেৱালি কবি বুলি কোৱা হয় সুধিছে শেৱালি কবি ইয়াৰ অপচন 4 জনৰ ভিতৰত শুদ্ধটো হৈছে অপচন এ ৰত্নকান্ত বৰকাকতিক শেৱালি কবি বুলি কোৱা হয় তাৰ অপচন বি দি আছে শৈলধৰ ৰাজখোৱা এখেতক কোৱা হয় নিজৰাৰ কবি বুলি মনত ৰাখিবা অপচন সি দিছে যি বিনন্দ চন্দ্ৰ বৰুৱা এখেতক কোৱা হয় ধনী কবি বুলি আৰু অপচন ডি দি আছে হেমচন্দ্ৰ বৰুৱা এখেতক কোৱা হয় ত্যাগবীৰ বুলি তোমালোকে বাকি কেইটাও কৈ দিছো মনত ৰাখি লবা আমি তাৰ পিছত 4 নম্বৰ কুৱেশ্যন লৈ আহিছো 4 নম্বৰ কুৱেশ্যন হৈছে Who wrote the হৰ্ষ চৰিতৰ কাৰ ৰচনা সুধিছে কোনে ৰচনা কৰিছিল ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি বাণভট্টই হৰ্ষ চৰিতখন ৰচনা কৰিছিল আমি তাৰ পিছত আহিছো আমি আৰু চাই লওঁ ইয়াৰ অপচনত থকা ইয়াত যি আছে কালিদাস অপচন 8 থকা ইয়াৰ উত্তৰ যেহেতু হৰ্ষ চৰিত্ৰ বাণভট্ট কালিদাসে কি ৰচনা কৰিছিলে অভিজ্ঞানম শকুন্তলম লিখিছিলে কালিদাসে আৰু অপচন বি থকা আবুল ফজল এখেতে লিখিছিলে যি আকবৰনামা আৰু আইনী আকবৰী কোনে লিখিছিলে আবুল ফজলে আৰু অপচন সি আছে ৰবীন্দ্ৰনাথ ঠাকুৰ এখেতে লিখিছিলে গীতাঞ্জলি ৰচনা কৰিছিলে কোনে ৰবীন্দ্ৰনাথ ঠাকুৰে কালিদাসে কৰিছিলে অভিজ্ঞানম শকুন্তলম আবুল ফজলৰ আছিলে আকবৰনামা বা আইনী আকবৰী দুখন আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে আছিলে গীতাঞ্জলি আৰু অপচন ডি থকা বাণভট্ট হৈছে হৰ্ষ চৰিত্ৰৰ ৰচক তাৰ পিছত আহিছো 5 নম্বৰ কুৱেশ্যন লৈ 5 নম্বৰ কুৱেশ্যন হৈছে The state anthem O More Apunar Desh was first published in following magazine অৰ্থাৎ যি O More Apunar Desh এই জাতীয় সংগীতটি ষ্টেট এন্থেম যি ৰাজ্যিক সংগীত এটো প্ৰথম কোনখন আলোচনীত প্ৰকাশিত হৈছিল সুধিছে ফাৰ্ষ্ট পাব্লিক গতিকে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন যি এ বাঁহী আলোচনীখনত প্ৰথম O More Apunar Desh সংগীতটো কি হৈছিল পাবলিছ হৈছিল আমি তাৰ পিছত আহিছো 6 নম্বৰ কুৱেশ্যন লৈ 6 নম্বৰ কুৱেশ্যন সুধিছে Who wrote ভক্তি ৰত্নাৱলীখন কোনে লিখিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মাধৱদেৱে ভক্তি ৰত্নাৱলীখন লিখিছিল তাৰ পিছত আহিছো 7 নম্বৰ কুৱেশ্যন লৈ 7 নম্বৰ কুৱেশ্যন সুধিছে Who was the last ruler of Bormon dynasty অৰ্থাৎ বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল সুধিছে আমি জানো যে প্ৰথম আছিল যি পুষ্যবৰ্মন তেখেতে হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা গতিকে ইয়াত সুধিছে বৰ্মন বংশৰ শেষৰজন ৰজা কোন গতিকে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ
ভাস্কৰ বৰ্মন ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শেষৰ জনা ৰজা আৰু তেখেতক বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চন লৈ আহিছো 8টো সুধিছে হু ইজ নন এজ ভগনীয়া ৰজা বুলি কাক জনা যায় সুধিছে ইয়াত দিছে ৰুদ্ৰসিংহ শিৱসিংহ জয়দেৱ সিংহ ৰাজেশ্বৰ সিংহ ৰাইট এনসাৰটো হৈছে অপচন সি টু জয়দেৱ সিংহক ভগনীয়া ৰজা বুলিও কোৱা হয় আমি তাৰ পিছত আহিছো 9 নম্বৰ কোৱেশ্চন লৈ 9 নম্বৰ কোৱেশ্চন সুধিছে when মিৰ্জুমলা invaded আসাম অৰ্থাৎ মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল সুধিছে কোন চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1662 চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল আমি যেটো মই অকলে ভিডিঅসমূহ বনাও গতিকে ইয়াত ইংলিশ আসামিজ দুইটা আনিবলৈ অলপ সময়বোৰ দেৰি লগা হৈছে গতিকে আমি কোৱেশ্চনসমূহ অকল আসামিজতে ইয়াৰ পিছৰ কোৱেশ্চনসমূহ লৈ আহিছো গতিকে তোমালোকে যেটো ইংলিশত কোৱেশ্চনবোৰ আহিলে তোমালোকে অসমীয়া অৰ্থটো সকলোৱে জানিব পাৰিবে গতিকে অসমীয়াত যদি উত্তৰটো জানি থা তেন্তে সকলোৰে বাবে যি হ'ব গতিকে মই তোমালোকৰ বাবে যেতে ভিডিঅবোৰ বেছিকৈ আনিব পাৰো তাৰ বাবে অসমীয়াতে কোৱেশ্চনসমূহ লৈ আহিবলৈ চেষ্টা কৰিছো সকলোৱে হেখলৈকে চাবা আমি তাৰ পিছৰ কোৱেশ্চনটোলৈ যাওঁ তাৰ পিছত আহিছো 10 নম্বৰ কোৱেশ্চনলৈ 10 নম্বৰ কোৱেশ্চন সুধিছে ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথম অসমীয়া কথা ছবিখনৰ নাম কি সুধিছে এটো সকলোৱে জানাই চাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি এৰাবাটৰ সুৰ এখন ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথা ছবি আমি তাৰ পিছত আহিছো 11 নম্বৰ কোৱেশ্চনলৈ 11 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম নহয় অসমীয়া কথা ছবি আমিষৰ পৰিচালক কোন আমিষ এই কথা ছবিখন কোনে পৰিচালনা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ ভাস্কৰ হাজৰিকা তেখেতে আমিষৰ পৰিচালনা কৰিছিল পৰিচালক আছিল তেখেত আমি তাৰ পিছত আহিছো 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে অসমীয়া সাহিত্যত কোনজন কবিক পথাৰৰ কবি হিচাপে জনা যায় পথাৰৰ কবি বুলি কোনজন অসমীয়া কবিক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ৰাম গগৈ কোৱা হয় পথাৰৰ কবি বুলি আমি তাৰ পিছত 13 নম্বৰ কোৱেশ্চনলৈ আহিছো 13 নম্বৰ কোৱেশ্চন সুধিছে অভিযাত্ৰী উপন্যাসখনৰ লেখক কোন যি অভিযাত্ৰী এই উপন্যাসখনৰ লেখক কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ নিৰুপমা বৰগোহাঁই লিখিছিল এখন যি অভিযাত্ৰী নামৰ উপন্যাসখন আমি তাৰ পিছত আহিছো 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে প্ৰতিমাৰ খনিকৰ বুলি তলৰ কোনজন ব্যক্তিক জনা যায় প্ৰতিমাৰ খনিকৰ বুলি কোনজন ব্যক্তিক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ কোনজনক কোৱা হয় সকলোৱে কমেন্ট কৰি জনাবা এই উত্তৰটো যেটো ইজি হয় নিশ্চয় সকলোৱে পাৰিবা গতিকে সকলোৱে কমেন্ট কৰিবা বুলি আশা থাকিল আমি তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে পাতাল ভৈৰৱী কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন বি লক্ষ্মীনন্দন বৰা একেতে পাতাল ভৈৰৱীখন ৰচনা কৰিছিল আমি তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে কোন বছৰত লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল লক্ষ্মীনাথ বেজবৰুৱা কোন চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল ৰাইট এনসাৰটো হৈছে অপচন বি 1924 চনত আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ আহিছো 17 নম্বৰ কোৱেশ্চন সুধিছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শিৱৰাম শৰ্মা বৰদলৈ তেখেত আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা যাক চমুকৈ কোৱা হয় অভাউষা বুলি তাৰ প্ৰথম সম্পাদক আছিল আমি তাৰ পিছত আহিছো 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে মামণি ৰয়ছম গোস্বামীয়ে কোন বছৰত জ্ঞানপীঠ বঁটা লাভ কৰিছিল জ্ঞানপীঠ বঁটা কোন বছৰত মামণি ৰয়ছম গোস্বামীয়ে পাইছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 2000 চনত তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আমি তাৰ পিছত 19 নম্বৰ কোৱেশ্চনলৈ আহিছো 19 নম্বৰ কোৱেশ্চন সুধিছে লক্ষ্মীনাথ বেজবৰুৱা কোন বছৰত অসম সাহিত্য সভাই ৰসৰাজেৰে সন্মানিত কৰিছিল ৰসৰাজেৰে সন্মানিত কোন অসম সাহিত্য সভাই কোন চনত কৰিছিল ৰাইট এনসাৰটো হৈছে অপচন এ 1931 চনত এটো এবাৰ যি পুলিচৰ এছআই এক্সাম তাত আহিছিল এনে ধৰণে এখন আছিল কিন্তু
লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজেৰে কোনে সন্মানিত কৰিছিল সুধিছে এইটো অসম সাহিত্য সভাই তাত তেনেদৰে আছিল আৰু অপচন কেইটা গতিকে এইবোৰ কুৱেশ্যন চাব এনে ধৰণৰ কুৱেশ্যন যিহেতু এক্সামত আহে আমি তাৰ পিছতে আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে প্ৰহ্লাদ চৰিত কাৰ ৰচনা প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ হেম হৰেচতীয়ে প্ৰহ্লাদ চৰিতখন ৰচনা কৰিছিল তোমালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট কৰি জনাবা যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি তাৰ পিছতে আহিছো 21 নম্বৰ কুৱেশ্যনলৈ 21 টো সুধিছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন কোনখন ৰাইট এনসাৰটো হৈছে অপচন বি ৰঙা পুলিচ এইখনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল আৰু এইখনে হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ অৰ্থাৎ মানে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা আমি তাৰ পিছতে আহিছো 22 নম্বৰ কুৱেশ্যনটোলৈ 22 টো সুধিছে জাহ্নু বৰুৱাৰ পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি জাহ্নু বৰুৱাৰ কোনখন চলচ্চিত্ৰ প্ৰথম পৰিচালনা কৰিছিল ইয়াত দিছে জয়মতী ৰঙা পুলিচ অপৰূপা ডক্টৰ বেজবৰুৱা ৰাইট এনসাৰটো হৈছে অপচন সি টো অপৰূপা তেখেতে অপৰূপাখন প্ৰথম পৰিচালনা কৰিছিল তাৰ পিছতে আহিছো 23 নম্বৰ কুৱেশ্যনলৈ 23 টো সুধিছে হালধীয়া চৰাই বাওধান খায় চলচ্চিত্ৰখনৰ পৰিচালক কোন হালধীয়া চৰাই বাওধান খায় এই চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল ৰাইট এনসাৰ হৈছে অপচন বি জাহ্নু বৰুৱাই তেখেতে পৰিচালনা কৰিছিল এখন হালধীয়া চৰাই বাওধান খায় আমি তাৰ পিছতে আহিছো 24 নম্বৰ কুৱেশ্যনলৈ 24 টো সুধিছে নামঘোষাৰ লিখক কোন নামঘোষা কোনে লিখিছিলে অপচন এ মাধৱদেৱে হেতু মনত ৰাখিবা নামঘোষাৰ লিখক হৈছে মাধৱদেৱ জানাই চাগে সকলোৱে তাৰ পিছত আহিছো 25 নম্বৰ কুৱেশ্যনলৈ 25 টো সুধিছে তলৰ কোনজন ব্যক্তিক উপন্যাস সম্ৰাট বুলি জনা যায় উপন্যাস সম্ৰাট বুলি কাক কয় অপচন সি ৰজনীকান্ত বৰদলৈ তেখেতক কোৱা হয় উপন্যাস সম্ৰাট বুলি আমি তাৰ পিছত আহিছো 26 নম্বৰ কুৱেশ্যনলৈ 26 টো সুধিছে বাইবেলখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল বাইবেলখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ৰাইট এনসাৰ অপচন বি আত্মাৰাম শৰ্মা তেখেতে বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল আমি তাৰ পিছতে আহিছো 27 নম্বৰ কুৱেশ্যনলৈ 27 টো সুধিছে অৰুণোদয় আলোচনীখন কিমান চনত প্ৰকাশিত হৈছিল অৰুণোদয়খন কিমান চনত প্ৰকাশিত হৈছিল অপচন 4 টাৰ শুদ্ধটো হৈছে অপচন ডি টো 1846 চন 1846 চনত যি অৰুণোদয় আলোচনীখন প্ৰথম প্ৰকাশিত হৈছিল তাৰ পিছতে আহিছো 28 নম্বৰ কুৱেশ্যনলৈ 28 টো সুধিছে লীলাবাৰী বিমানবন্দৰ কোনখন জিলাত অৱস্থিত লীলাবাৰী বিমানবন্দৰটো কোনখন জিলাত আছে ৰাইট এনসাৰটো হৈছে অপচন এ লখিমপুৰ জিলাত আমি তাৰ পিছতে আহিছো 29 নম্বৰ কুৱেশ্যনলৈ 29 টো সুধিছে বৰনদী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত বৰনদী অভয়াৰণ্যখন কোনখন জিলাত আছে অপচনৰ ৰাইট এনসাৰ হৈছে অপচন সি টো ওদালগুৰি জিলাত বৰনদী অভয়াৰণ্যখন অৱস্থিত তাৰ পিছতে আহিছো আজিৰ 30 নম্বৰ অৰ্থাৎ শেষৰ কুৱেশ্যনটোলৈ শেষৰটো সুধিছে অসমৰ বৰ্তমান জিলাৰ সংখ্যা কিমান অসমৰ বৰ্তমান জিলাৰ সংখ্যা কিমানখন 31 32 33 নে 35 খন ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি 35 খন অসমৰ বৰ্তমান জিলাৰ সংখ্যা তোমালোকে তো চাবা সাৰ্চ কৰি কিমানখন যদি 35 খন হয় নে নহয় কনফাৰ্ম কৰি সকলোৱে কমেন্ট কৰিবা এইখনে আছিল আজিৰ কুৱেশ্যন আজিৰ যি আমি 30 টা কুৱেশ্যন কৰিলো 30 টাৰ ভিতৰত তোমালোকে কিমানটা পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ